হেল্ল' এভৰিৱান, সকলো ভালে আছেনে? মই বনাইছিলোঁ অমৰা দি মাছ। আমি অমৰা নকওঁ বাৰু, আমাৰা কওঁ, কাৰণ আমি দৰঙৰ ফালে আমাৰাই কওঁ, অমৰা নকওঁ। তো এইটো আমাৰা দি মাছ বনাইছিলোঁ। বহুত টেষ্টি হয় খাবলৈ। খাই যাবচোন কেতিয়াবা বনাই, হয়তো বহুতে খাই পাইছে বা কিছুমানে খাই পোৱা নাই। তো আমাৰাখিনি আগতে মই বইল কৰি লৈছোঁ, লৈ পেলাই এনেকৈ হাতেদি মানে মোহাৰি ওপৰৰ সিঠা বুলি কওঁ আৰু সেইটো সিঠাটো নোহোৱা কৰি খালি মাত্ৰ তাৰে জোলখিনি দি দিছোঁ। এইবিলাক মুখত লাগিলে বেয়া লাগে বা টেষ্টটো বেয়া আহিব পাৰে, অলপ কেঁহা কেঁহা টাইপ লাগেতো, তো সেইকাৰণে। তাৰপিছত তেলত পাঁচফোৰণ দি দিছোঁ, পিঁয়াজ দিছোঁ, নহৰু দিছোঁ আৰু কেঁচা জলকীয়া দিছোঁ। দি এইখিনি অলপ লাৰা হোৱাৰ পিছত ধনিয়াৰ গুড়ি, জিৰাৰ গুড়ি আৰু হালধি এনেকৈ দি দিছোঁ। আৰু বইল কৰোঁতে মই নিমখ দিছোঁ, সেইকাৰণে নিমখ দিয়া নাই। জোলটো খাই চাই মই মোৰ হিচাপত নিমখ দি দিম। তো এনেকৈ বনালোঁ আমাৰা দি মাছ। বহুত টেষ্টি হৈছিলে খাবলৈ, খাই চাবচোন কেতিয়াবা। ভাল লাগে খাই আৰু পেটৰ কাৰণেও বহুত